বিজেপি মুর্দাবাদ বিজেপি সরকার গো ব্যাক ইনকিলাব টাইপা কেন্দ্ৰীয় সমিতিৰ আহ্বানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণৰ বিৰোধিতাৰে আজি যি আমাৰ অৱস্থান ভ্ৰমণ কাৰ্যসূচী উপস্থিত সকলোকে আমি আদৰণি জনাইছোঁ। আজি আমাৰ প্ৰথম দাবী হ'ল আমাৰ মাজত উপস্থিত থকা টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মঞ্চ শুভম তাৰ আগমত যি অৱস্থান ধৰ্মঘট কি ক'ব? আমাৰ টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ আহ্বানত যি আমাৰ আজি প্ৰতিবাদী কাৰ্যসূচী যি আমি অৱস্থান ধৰ্মঘটক আমি কাৰ্যসূচী লৈছোঁ, আমাৰ স্পষ্ট দাবী প্ৰথম কথাটো হ'ল আমাক জনজাতিকৰণ মৰ্যাদা দিব লাগিব আৰু দ্বিতীয় দাবীটো হ'ল আমাৰ স্বায়ত্ব শাসন প্ৰদান কৰিব লাগিব। যদি আমাৰ এই দুটা দাবী আমাক চৰকাৰে মানি নলয়, ২৬ৰ আগত যদি এই দাবী দুটা যি মানি নলয়, আমি আহোমে চৰকাৰ বনাবও জানো আৰু চৰকাৰ ভাগিবও জানো। এই ক্ষেত্ৰত আমি ওতঃপ্ৰোত আমি ভূমিকা গ্ৰহণ কৰিম। ধন্যবাদ। অৱস্থান ধৰ্মঘট টাইপা কৰিছে কিহৰ কাৰণে? সকলোলৈকে আমাৰ টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপা কেন্দ্ৰীয় সমিতিৰ লগতে গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা সকলোকে আমি বৈপ্লৱিক অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে ইতিমধ্যে অৱগত যেতিয়া এইখন বিজেপি চৰকাৰ ভাৰততে নহয় অসমত যেতিয়া চৰকাৰ গঠন কৰিছিল ২০১৪ চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৫৬ ইঞ্চি বুকু পেলাই কৈছিল তেখেতলোকৰ চৰকাৰ অহাৰ পাছত ৬ মাহৰ ভিতৰত আমাৰ টাই আহোমকে ধৰি ৬টা জনজাতিক জনজাতিক প্ৰদান কৰিব, লগতে স্বায়ত্তশাসন প্ৰদান কৰিব। কিন্তু সেই আশ্বাস বা মানে আমাৰ যিটো প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি এতিয়ালৈকে তেখেতলোকে পূৰ কৰা নাই। আৰু ২০১৯ চনৰ ৯ জানুৱাৰীত যেতিয়া ৰাজ্যসভাত বিলখন উত্থাপন হৈছিল, উত্থাপন হোৱাৰ পাছতো কিয় আজিলৈকে আমাক ৬টা জনজাতিক প্ৰদান কৰা নাই, সেইটো এটা বৰ ৰহস্যজনক কথা। কি সূত্ৰে আমাক জনজাতি প্ৰদান কৰা, আমাৰ কি নাই, আমাৰ জাতিগত আমাৰ জন্মসূত্ৰে আমাৰ অধিকাৰ আছে, আমাৰ জনজাতিকৰণ প্ৰদান কৰিব বাবে আমাৰ টাই আহোমকে ধৰি ৬টা জনজাতি কৰক। লগতে আমাৰ ধৰ্ম কৃষি সংস্কৃতি আমাৰ চব আছে, চব থকা স্বত্বেও আমাৰ জনজাতিকৰণ প্ৰদান কৰা নাই। তেখেতলোকে কি ৰাজনীতি যিটো বৈতৰণি পাৰ হোৱাৰ আগত তেখেতলোকে চব ইলেকশ্যন হোৱাৰ আগত আমাক চব কয় যে ইলেকশ্যন হোৱাৰ আগতে তেখেত আমাক টাই আহোমকে ধৰি ৬টা জনজাতিক প্ৰদান কৰিব। সেইকাৰণে আমি ২০২৫ চনৰ ৪ জানুৱাৰী পহিলা বৰ্ষৰ এই নৱবৰ্ষতে আমি যেতিয়া দিছপুৰ ঘেৰাও কৰিছোঁ তেতিয়া আমি এই প্ৰতিবাদ লগত থলীৰ পৰা আমি তেখেতলোক ঘোষণা কৰিছিলোঁ ২০২৬ চনৰ আগত যেতিয়ালৈকে আমাক টাই আহোমকে ধৰি ৬টা জনজাতিকৰণ প্ৰদান নকৰিব, বিজেপিয়ে প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো কাৰ্যসূচীতে টাইপাৰ পৰা প্ৰতিবাদ সন্মুখীন হ'ব লাগিব। লগতে অসমত কেন্দ্ৰীয় চৰকাৰ যিমান নেতা পালি নেতা আহে, নৰেন্দ্ৰ মোদী হওক, অমিত শ্বাহ হওক বা জুৱেল ওৰামে লাগিলে যিমান মন্ত্ৰী আহে প্ৰতিটো ক্ষেত্ৰতে আমি তেখেতক বিৰোধিতা কৰিম। যোৱা সেইদিনা অমিত শ্বাহ আহিছিলে অসমত, আমি তেখেতক কলা পতাকা প্ৰদান কৰি বিক্ষোভ প্ৰদান কৰিছিলোঁ। আজি লগতে ১৩-১৪ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসম ভ্ৰমণ কাৰ্য হৈছে, তেখেতক অসম ভ্ৰমণৰ বিৰোধিতা আমি আজি এই প্ৰতিবাদস্থলীত আমি অৱস্থান সময়ত ঘোষণা কৰিছোঁ আৰু অৱস্থান তিমুতি ক্ষেত্ৰত আমি আজি অৱস্থান সময়ত কৰিছোঁ। লগতে আমি এই প্ৰতিবাদস্থলীৰ পৰা তেখেতক আমি ইয়াৰ পৰা জনাই দিব বিচাৰিছোঁ ২০২৬ চনৰ আগত যদি আমাৰ টাই আহোমকে ধৰি ৬টা জনজাতিক প্ৰদান নকৰে, লগতে টাই আহোমক স্বায়ত্তশাসন প্ৰদান নকৰে, ২০২৬ চনৰ ইলেকশ্যনত তেখেতক আমি চৰকাৰখনক উফাই দিবলৈ আমি সংকল্পবদ্ধ হৈছোঁ। টাই আহোমকে ধৰি ৬টা জনজাতিকৰণ সংকল্পবদ্ধ হৈছে। ২০২৬ চনৰ ইলেকশ্যনৰ আগত যদি আমি জনজাতি প্ৰদান নকৰে তেতিয়া এই বিজেপি চৰকাৰখন আমি ব্ৰহ্মপুত্ৰ নদীত উটুৱাই দিবলৈ সংকল্প লৈছোঁ। লগতে তেখেতে আজি আৰু কাইলৈ যি আমাৰ অসম ভ্ৰমণ কাৰ্য প্ৰতিটো কাৰ্যতে আমি তেখেতক বাধা দিম। বাধা লাগিলে আমাৰ ল'ৰা লাগিলে জেললৈ যাওক, লাগিলে গুলি খাই মৰক, আমাৰ ল'ৰা বা আমাৰ লাচিত হওক, আমাৰ মূলা গাভৰুসকলে ভয় নকৰে, আমাক গুলি খাবলৈও ভয় নকৰে। কিন্তু আমাক ২০২৬ চনৰ ইলেকশ্যনৰ আগত আমাক জনজাতিকৰণ মৰ্যাদা লাগিবই, স্বায়ত্তশাসন লাগিবই, অন্যথা এইখন বিজেপি চৰকাৰক আমি কোনো পধ্যে সুখত বা শান্তিত থাকিবলৈ নিদিওঁ।